সুপ্ৰভাত জনাই আকৌ নতুন এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আজি যিহেতু ছানডে, আজি নেমু বাগান চাফা কৰিম। আপোনালোক ক'ত কি কৰিম কি নকৰিম দেখাই আছোঁ। বলক ভিডিঅ'টো চাফা কৰি আছোঁ। এইটো চাওক আপোনালোকে, এইবিলাক চাফা কৰি আছোঁ। চাওক ইমান চাফা হয়তো। চাফা কৰিলোঁ, চাওক চব চাফা কৰি আছোঁ। ইয়াৰ নেমু বাগান চাওক, ভিউটো চাওক। এনেকৈ এইবিলাক জাবৰবিলাক ইয়াতে গোটালোঁ। এইবিলাকো আছে জাবৰ, চাওক এইবিলাক চব এক গোট কৰি মানে গাঁতত মানে জুই লগাই দিম। চাওক চাফা কৰিলোঁ। চাওক এইবিলাক ডালবিলাক কাটি দিলোঁ। এনেকৈ চাফা কৰিলোঁ। এতিয়া আছে ভিতৰত বহুত দিগদাৰ হয় এইবিলাক ছিঙিবৰ কাৰণে, বাৰী লাগিব। কাম কৰা হ'ল আৰু আজিলৈ, মানে একেদিনে কৰিব নোৱাৰি, অলপ অলপকৈ, যিহেতু অকলশৰীয়া মানুহ এনেকৈ কৰি আছোঁ আৰু। এতিয়া অলপ মানে পিয়াহ লাগিছে, চৰবত খাম। নেমুটো ভিতৰত আছে, উলিয়াই আনিব লাগিব। আনিছোঁ ইয়াৰ নেমুটো পৰিছে, এইটো চাওক আৰু দুটা আছে। চাওক পালোঁ, চাওক আৰু এইটো চাওক। মানে এতিয়া পকিব ধৰিছে ন, আৰু কিছুমান সৰু সৰু ওলাই আছোঁ বাৰু কলি। তো এতিয়া চেপিম আৰু অলপ চৰবত খাম। তো বলক, এয়া মানে এতিয়া ডাল চাফা কৰি আহিলোঁ, হাতত দাও। এইবিলাক তিল মানে বিহু আহিল ন, সেইটো কাৰণে এইবিলাক মানে ৰ'দত দিছোঁ। ঘৰত জাতি জালুক চাওক বঢ়িয়া শুকাইছে। কাটেৰি পালোঁ। এতিয়া চাওক নেমু চেপি খাম। বহুত পিয়াহ লাগিছে। আপোনালোকে নেমু খায়নে? কমেণ্ট কৰি জনাব। নেমু খাব আপোনালোকে, বহুত ভাল হয়। এইটো কেঁচা আছে, এইটো কেঁচা, এইটো পকিছে, এইটোৱে ৰস উলিয়াম। তো নেমু চেপি ল'লোঁ, এতিয়া খাম। আপোনালোকে খাব নে নাই? বহুত ভাল হয়, বহুত বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰিব আপোনালোকে। মই ইয়াত নিমখ চেনি একো দিয়া নাই, আপোনালোকে দি খাব পাৰে। এনেকৈ গা চা ধুই ল'লোঁ বঢ়িয়াকৈ। এতিয়া ভাত খাম, গতিকে চাই থাকিব আপোনালোকে। তো এতিয়া ভাত খাব ওলাইছোঁ, মানে ভাত মানে সাজিম আৰু এতিয়া কি কি আছে আপোনালোকক আইটেমবিলাক মই দেখাম বাৰু। এয়া তিলৰ চাটনি বনালোঁ, মানে গুড়া তিল আছিলে, গুড়া কৰা মিক্সিত। এইটো পিঁয়াজ আৰু জলকীয়া দিছোঁ, আৰু নিমখ দিছোঁ। আৰু ফাইনেলি বইলটো দেখাই আছোঁ আপোনালোকক। মোৰতো জানেই আপোনালোকে, স্পেচিয়েলি বইল আছে মোৰ। চাওক বইল চব্জি, চাওক এয়া বইল চব্জি, এয়া মাছ দিছোঁ ইয়াত, মটৰ, কেঁচা মটৰ, আৰু ঘৰৰ ওলকবি। আপোনালোক কবিটো দেখালোঁ নহয়, বাগানটো।
ওলকবি আৰু কেঁচা মটৰ আৰু লাই শাক, ঘৰৰ লাই শাক চব। আপোনালোকে কোনে কোনে বইল খাই ভাল পায়? তো আপোনালোকক বইলটো দেখালোঁ। এতিয়া চাওক, ঘৰৰ ওলকবি, ঘৰৰ লাই শাক, ধনিয়া খাই আছোঁ। তিল চাটনি মজা। আচলতে বইল যিটো মাছ আছে সেইটো কেঁচা মাছ দিব লাগে। উপায় নাই, যোৱাকালি তাৰমানে ভজা মাছ আছিল। ইয়াত তেল দিয়া হোৱা নাই বাৰু বইলটোত, আৰু বইলটোত তেল দিয়া হোৱা নাই, ইয়াত তেল দিয়া হৈছে। কেঁচা মাছ ৰেচিপি মই আপোনালোকক দেখাম বাৰু। খুব টেষ্ট, আপোনালোকে বইল খাব। ভাত খোৱা হৈ গ'ল। এতিয়া মানে টেংকি লোড কৰিব লাগে অভাৰহেডত। এইটো চাওক অভাৰহেড, এতিয়া চুইচ দিম। মেচিন ৰুম, চুইচ দি দিলোঁ, ষ্টাৰ্ট কৰি দিলোঁ। চাওক এইটো ষ্টাৰ্ট, এইটো তো এনেকৈ পানী উঠিছে, এইটো চাওক পানী দেখিছেনে আপোনালোকে? এইটো এইটোৰ পৰা এইটোত আহিব, এইটো ফিল্টাৰ হ'ব, এইটোত আহিব, এইটোত আহি কিনে এইটো অভাৰ এইটো মানে পাইপ আছে, ইয়াতে পাইপ আছে, এইটো অভাৰহেডত এইটো উঠিব, এই পাইপডালে উঠাব পানীটো। 2.5 ঘণ্টা লাগে এইটো মানে লোড হোৱাতে। তো এনেকৈ আজি ভিডিঅ' সামৰণি মাৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকে আশীৰ্বাদ দিব যাতে ভাল ভাল ভিডিঅ' বনাব পাৰোঁ আগলৈ। গতিকে বাই বাই।